আমাৰ ইয়াত জীয়া ভৰলীৰ তাৰমানে এনেকুৱা পানীৰ ৰূপ আমি আগতে দেখা নাই আচলতে। এইবাৰ পানীটো সাংঘাতিক ধৰণে বেছি পানী আহিছে আৰু ঠিক তেনেকৈ বালিপাৰা জৰাশৰ এতিয়া তাতে জিঅ' টিউবৰ কাম হৈছিলে, গতিকে সেই জিঅ' টিউবৰ কাম হোৱাৰ কাৰণে আচলতে বালিপাৰা টাউনখন বা বালিপাৰা সেই জেগাটো ডুবা নাই, কিন্তু জিঅ' টিউবৰ বেগৰ মাজৰেদি পানী পাৰ হৈ পেলাই আমাৰ উদমাৰী দীঘলী গাঁৱত অলপ পানী সোমাইছে। এতিয়া তাৰো প্ৰতিৰোধৰ কাৰণে কি কৰিব লাগে ইঞ্জিনিয়াৰো আহিছে। ঠিক তেনেকৈ আমাৰ এই চামধৰা বজাৰ গাঁও এই অঞ্চলটোতো ইঞ্জিনিয়াৰো আহি আছে। আমি তৎকালেই ব্যৱস্থা কৰিব পৰাকৈ, যদি কিবা বিপদো আহে তৎকালেই ব্যৱস্থা কৰিব পৰাকৈ আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। কিন্তু জিঅ' টিউব বা তেনেকৈ কি তৎকালে ব্যৱস্থা কৰিব লগা হয়, আমাৰ CDC আছে, চাৰ্কল অফিচাৰ আছে। গতিকে আমি যেনেধৰণে বিপদৰ সময়ত ৰাইজৰ লগত সহযোগিতা কৰিব লাগে সেই ধৰণে আমি প্ৰস্তুত আছোঁ। গতিকে খালি আৰু বাকীটো ভগৱানৰ ওপৰত, পানীটো ৰ'ব লাগিব, পানীটো অলপ কমিব লাগিব, কিন্তু প্ৰতিৰোধ ব্যৱস্থাটো ক্ষিপ্ৰ গতিৰে কৰিবৰ কাৰণে আমি সাজু আছোঁ।